ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ বিশ্বনাথ সংস্কৃতি প্ৰাক্তন বিধায়ক বৰগুৰুদেৱ আছে, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সকলৰ কৃষক পঞ্জীকৰণৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান শুভাৰম্ভ কৰা হৈছে। সকলোৱে ডাঙৰকৈ হাত চাপৰি নাপাইছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কসকলে যি আশা যি সপোন, সেই সপোনে যাতে বাস্তৱত ৰূপ পায়, আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ৰ উপহাৰেৰে আজি এই পৰিক্ৰমাৰ আগতে আজিৰ পৰা 5 দিন আগতে ভাৰত চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ অনুৰোধত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক হিচাপে স্বীকৃতি দিছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষকৰ কাৰণে যি পৰ্টেল আছে তাত গৈ পঞ্জীয়নকৃত কৰিব পাৰিব নিজক, আৰু তাৰ ফলত কৃষকৰ সুবিধাখিনি পাব। পৰ্যায়ক্ৰমে কোনোবাই সাৰ পাব, কোনোবাই জলসিঞ্চনৰ সুবিধা পাব, কোনোবাই ট্ৰেক্টৰ পাব, কোনোবাই পাৱাৰ টিলাৰ পাব, ফচল বীমা যোজনাৰ আঁচনিৰ সুবিধা পাব। মুঠৰ ওপৰত কৃষকে যিখিনি সুবিধা পায়, সন্মান পায়, আৰু যিখিনি অলপ আৰ্থিকভাৱে সচ্ছল নহয় চাহ খেতিয়ক, ক্ষুদ্ৰ চাহ খেতিয়ক, তেওঁলোকে PM কিষাণৰ আঁচনিৰ অধীনত 6,000 টকাৰো বছৰ পোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি বিহালীত আৰু বিশ্বনাথ চাৰিআলিত ইয়াৰ সজাগতা বা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 2খন সভা কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আদৰণি জনাইছে, তেখেতলোকৰ কিছু সমস্যাৰ কথাও কৈছে। আমি এই সমস্যাৰ বিষয়ে কাম কৰিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম। প্ৰসংগত কৈছিলে যে যিসকল ইউৰিয়া আনিব যায় কৃষকে, মই যিহেতু নতুনকৈ মন্ত্ৰী বহুত কথাটো শিকিহে আছোঁ। আজি অলপ আগত এইটো কথা মোক বিহালীতো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4-3বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম এতিয়াৰ পৰাই বন্ধ কৰক। যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ। মই কৈছোঁ আপোনালোকক আজিৰ পৰা এই মুহূৰ্তত যদি কোনোবাই গম পাইছে বন্ধ কৰক, নহ'লে পৰিণতি ভাল নহ'ব, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে, তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ। তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম। তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ। থেংক ইউ। এবিঘা মাটিত 2 লাখ 3 লাখ টকা ইনকাম কৰে, আপোনালোকে খবৰ লৈ আহিব। আজি কেইদিনমানৰ আগত আহি মই 2 লাখ লেচুৰ পুলি অৰ্ডাৰ দিছোঁ। অহাবাৰ আমি 5 লাখ লেচুৰ পুলি অসমত বিলাম। অলপ বাহিৰৰ পৰা আনিব লাগিব, গোটেইখিনি ইয়াত নহ'ব। 5 লাখ বিলাম, কিন্তু তেজপুৰৰ গোটেই কৃষকখিনিয়ে 2 লাখে দিব পাৰিব, অৰ্ডাৰ দি গৈছোঁ। গতিকে প্ৰত্যেক বছৰে অহা বছৰৰ পৰা কি কৰিম, 1 কোটিকৈ বছৰত আমি ফল মূলৰ খেতি বিলাম, ফল মূলৰ পুলি বিলাম। এইবাৰো আছে, এইবাৰো আমি প্ৰায় 15 লাখ। আমাৰ লগত কি আছে, আমাৰ লগত ককোৱা প্লেণ্টেশ্যন, মানে চকলেটৰ হেৰিত লাগে তেনেকুৱা আছে, পুলি আছে। আমাৰ লগত প্ৰায়, মোৰ লগত হিচাপটো আছে, আমাৰ লগত কি আছে, আনাৰসৰ পুলি আছে, আমাৰ লগত জালুকৰ পুলি আছে, আমাৰ লগত মোৰ লগত এতিয়া আমাৰ লগত ড্ৰেগন ফ্ৰুটৰ পুলি আছে 2,58,000। কাৰোবাক যদি ড্ৰেগন ফ্ৰুট লাগে অলপ কৈ দিবা, দিয়ক কৈ দিলে হ'ব। এপল বাৰ, মানে এই যে ডাঙৰ বগৰীটো যে, সেইটো আছে আমাৰ লগত 39,000। এই মুহূৰ্তত পুলি আছে। মধুৰিআমৰ পুলি আছে এই মুহূৰ্তত 28,000। আনাৰসৰ কঁঠালৰ পুলি আছে এই মুহূৰ্তত 14,000। জালুকৰ পুলি আছে 2,85,000। আমাৰ পাইনএপল, মানে আনাৰসৰ পুলি আছে 9,16,000। এইবাৰ দিব পাৰে, এই মাহত দিব। ককোৱাৰ পুলি আছে 36,000। আৰু বিভিন্ন ফুলৰ পুলি প্ৰায় 35 লাখ। ফুলৰ পুলি, ফুলটো খুব প্ৰফিটেবল, খুব লাভজনক খেতি, প্ৰায় 35 লাখ আছে। গতিকে ডিঅ ডাঙৰীয়াই ক'ব, বিধায়ক ডাঙৰীয়াই আপোনালোকৰ লগত কথা পাতি বিলাব, তাৰ কাৰণে আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। এইবাৰ আৰম্ভণি, পিকচাৰ অভি বাকীহে। অহাবাৰ 1 কোটিৰ ভাল ভাল ফলৰ পুলি বিলাম, আৰু আপোনালোকৰ ইয়াতে 1 লাখ মিনিমাম প্ৰত্যেক বছৰে দিম। পল্লৱ লোচন দাস ডাঙৰীয়াৰ হাতত 1 লাখ ভাল ফলৰ পুলি প্ৰত্যেক বছৰে দিয়া হ'ব।